কামপুৰৰ পটিয়াপামত ভয়ংকৰ বান পৰিস্থিতি নিখা কপিলি নৈৰ বাঢ়নী পানীয়ে ছিঙিলে মথাউৰি ছিগি হুৰাহুৰে পানী সোমাইছে বাঢ়নী পানী সোমাই জলমগ্ন হৈছে কেবাখনো গাঁও খুলি দিয়া হৈছে খান্দং বান্ধৰ 7খনকৈ গেট খুলি দিয়াত উফন্দি উঠিছে কপিলি নৈ আতংকিত হৈ পৰিছে কপিলিপৰীয়া ৰাইজ বন্ধ হৈ পৰিছে সাংচকি পশ্চিম কাৰ্বি আংলঙৰ গড়কাপ্তানি পথছোৱা লগতে বন্ধ হৈ পৰিছে কামপুৰ যমুনামুখৰ গড়কাপ্তানি পথছোৱা এনেধৰণে অঞ্চলটোলৈ এটা হুৰাহুৰে পানী সোমাইছে সকলো লোক বিশেষকৈ সংকিত হৈ পৰিছে প্ৰয়োজনীয় সামগ্ৰীসমূহ তেওঁলোকে সামৰিবলৈ আৰম্ভ কৰিছে যিকোনো মুহূৰ্ততে পৰিৱেশ পৰিস্থিতি ভয়ংকৰ হ'ব পাৰে কিয়নো খান্দং বান্ধৰ 7খনকৈ গেট খুলি দিয়া হৈছে আকৌ কৈছো এখন দুখন নহয় 7খনকৈ গেট খুলি দিয়াৰ পৰিপ্ৰেক্ষিতত কামপুৰৰ বিস্তীৰ্ণ অঞ্চললৈ এক প্ৰকাৰ ভাবুকি আহিছে যিকোনো মুহূৰ্ততে পৰিৱেশ পৰিস্থিতি ভয়ংকৰ হ'ব পাৰে সকলোকে সাৱধান হৈ থাকিবৰ বাবে প্ৰশাসনেও আহ্বান জনাইছে এই প্ৰথম বানতে মানুহৰ নাজল নাথল এটা অৱস্থা হৈছে মানুহৰ জীৱ-জন্তু পৰা আদি কৰি পুখুৰী মাছ সম্পূৰ্ণ এটা বিনষ্ট হোৱাৰ পথত গুচি গৈ আছে আজি গোটেই কামপুৰ ৰাজচক্ৰৰ অন্তৰ্গত যদি আপোনালোকে চাই গাৰুখুণ্ডাকে আদি কৰি সমগ্ৰ অঞ্চলটো এটা বানত প্লাবিত হৈ আছে জেগাই জেগাই খহনীয়াই তাণ্ডৱ সৃষ্টি কৰিছে আৰু এতিয়া আমি উপস্থিত আছোঁ কামপুৰৰ পটিয়াপাম অঞ্চলত এই পটিয়াপাম অঞ্চলত এটা মাথাউৰি ছিঙিলে আজি 2 বছৰ হৈ গ'ল কিন্তু চৰকাৰৰ অৱহেলাৰ কাৰণে এই মাথাউৰিটো তেওঁলোকে ভালকৈ নিৰ্মাণ নকৰিলে যোৱা বছৰ কিছু মাটি তাত পেলাই দিলে যাৰ ফলস্বৰূপে যোৱাকালি নিশা মাথাউৰিটো পুনৰ ছিঙি এতিয়া পানী প্লাবিত হৈ আছে এনেদৰে যদি পানী বাঢ়ি থাকে বা বৰষুণ দি থাকে তেতিয়াহ'লে হয়তো আৰু কেইঘণ্টামানৰ পিছত সমগ্ৰ গাঁও অকল এখন গাঁৱেই নহয় প্ৰায় 7-8খন গাঁও পানীত প্লাবিত হৈ যাব গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ অতি শীঘ্ৰে ভাঙি ছিঙি যোৱা মাথাউৰিবিলাক বানপানীৰ পিছত পুনৰ নিৰ্মাণ কৰি মানুহক মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰক এইখন চৰকাৰে আজি দিছপুৰে হওক দিল্লীয়ে হওক কেৱল অসমৰ সম্পদ লুণ্ঠন কৰা তেওঁলোকৰ লক্ষ্য তেওঁলোকে নদীবান্ধ বনাই ইয়াৰ পৰা বিদ্যুৎ লৈ যাবৰ কাৰণে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰে কিন্তু আমাৰ কেইটামান টকা খৰচ কৰি আমাৰ মাথাউৰিবিলাক নিৰ্মাণ কৰি তেওঁলোকে মানুহক নিৰাপত্তা দিয়াত কিন্তু অৱহেলা কৰে গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ অতি শীঘ্ৰে পানী শুকোৱাৰ পিছত এই ভাঙি ছিঙি যোৱা মাথাউৰি নিৰ্মাণ কৰি মানুহক মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিব লাগে আৰু জিলা প্ৰশাসন আহক আহি পেলাই চাওক এই মানুহৰ দুৰ্যোগ বিশেষকৈ মানুহতকৈ এতিয়া পশুৰ খাদ্যৰ নাটনি হোৱা আমি দেখা পাইছোঁ তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইটো আমাৰ দাবী বিধায়কটো আৰু বিধায়ক চাগে এতিয়া ক'ত শুই আছে কি কৰিছেতো আমি নাজানো এজন বিধায়কটো আৰু তেওঁ আৰু ক'ত বিহু বন্ধ কৰিব লাগে ক'ত নাচনি নচুৱাব লাগে ক'ত কি কৰিব লাগে এইবিলাকত তেওঁ ব্যস্ত থাকে গতিকে তেওঁ বানপানীত আহে নাযায় তেওঁৰ ঘৰত কোনো বানপানী নোসোমাই তেওঁ সেইকাৰণে তেওঁ কাণসাৰ নিদিয়ে গতিকে আমি বিধায়ককো আমি দাবী জনাইছোঁ আহক বিধায়ক মহোদয় আপোনাৰ সমষ্টিৰ মানুহৰ দুৰ্যোগ আপুনি চকুৰে প্ৰদৰ্শন কৰক মানুহ কেনেকৈ আছে আৰু আপুনি কেনেকৈ জীয়াই আছে গতিকে আহক আহি ৰাইজৰ লগত থাকি ৰাইজক পৰিত্ৰাণ দিয়াৰ ব্যৱস্থা কৰক অন্যথা কিন্তু ৰাইজে আপোনাক আগন্তুক 26ত কিন্তু আপোনাক ইয়াৰ প্ৰতিদান দিব কিন্তু গতিকে এতিয়াই সাৱধান হওক ৰাইজৰ লগত আহক ৰাইজৰ পক্ষত থাকক মানুহক কেৱল জেল হাজতলৈ পঠিয়ালে বানপানী সমস্যা দেশৰ সমস্যা সমাধান নহয় সমস্যা সমাধান নিজে কৰক ৰাইজৰ মাজত থাকি চৰকাৰে হেঁচা প্ৰয়োগ কৰক তেতিয়াহে ৰাইজৰ সমস্যা সমাধান হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত